আগবঢ়াইছো গুৰুত্বপূৰ্ণ খবৰ য'তেই মিয়াক লগ পাই খেদি বাংলাদেশত থৈ আহক বংগীয় মুছলমানক খেদিবলৈ ৰৈ আছে শ শ অসমীয়া যুৱক বাইক চোৰ ছাগলী চোৰ লাভ জেহাদ সকলোতে কেৱল মিয়া আৰু মিয়া চোৰ ডকাইত ধৰ্ষণকাৰী অবৈধ বেহাৰ হৈছে জড়িত সকলো মিয়া জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ এইবাৰ মুখ্যমন্ত্ৰী মিয়া বিৰুদ্ধেৰ পিছত গৰজি উঠিল অসমীয়া যুৱ মঞ্চ চিটু বৰুৱাৰ হুংকাৰ য'তেই মিয়াক লগ পাই খেদি বাংলাদেশত থৈ আহক বংগীয় মুছলমানক খেদিবলৈ ৰৈ আছে শ শ অসমীয়া যুৱক আৰু শীঘ্ৰেই বাংলাদেশলৈ থৈ আহিবলৈ আহ্বান বাইক চোৰ ছাগলী চোৰ লাভ জেহাদ সকলোতে কেৱল মিয়া আৰু মিয়া বুলি মন্তব্য চোৰ ডকাই ধৰ্ষণকাৰী অবৈধ বেহাৰ সৈতে জড়িত সকলো লোক মিয়া জাগিলেহে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ চিঞৰি ক'লে চিটু বৰুৱাই এবাৰ মুখ্যমন্ত্ৰী মিয়া বিৰুদ্ধেৰ পিছত গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ আৰু সকলোকে আহ্বান জনাইছে য'তেই মিয়া লগ পায় তাতেই খেদি বাংলাদেশত থৈ আহিবলৈ সকলোকে আহ্বান আৰু বংগীয় মুছলমানক খেদিবলৈ ৰৈ আছে শ শ অসমীয়া যুৱক বুলিও মন্তব্য আৰু এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা চিটু বৰুৱাৰ মন্তব্য আহি পৰিছে আমি মন্তব্য পোনে শুনাব বিচাৰিছো জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ গতিকে আমি বাৰে অসমীয়া যুৱ মঞ্চই কৈ আহিছো আমি দিল্লী পৰ্যন্ত গলো যে অবৈধ মিয়া বাংলাদেশীক খেদিব লাগে বাংলাদেশত থৈ আহিব লাগে সেয়েহে আজি মই আজি তিনিচুকীয়াত উপস্থিত আছো যোৱাকালি মই গোলাঘাটত উপস্থিত আছিলো তাতো শ শ আমাৰ যুৱকক মই জনাই থৈ আহিছো আজি ইয়াত আপোনালোকে কেমেৰাটো ঘূৰালে দেখিব যে শ শ যুৱক ইয়াত ৰৈ আছে অবৈধ মিয়া বাংলাদেশ খেলিবলৈ আৰু আজি মুখ্যমন্ত্ৰী যেনেকে গ্ৰীণ চিগনেল দি দিছে আমি ইয়াত চিগনেল দি দিছো যে টেটুত ধৰি চুচৰাই নি একদম বাংলাদেশক পাৰ কৰি পেলাই দিব লাগে বাংলাদেশী কাৰণ সিহঁতে কি কৰিছে যে মিয়া লেণ্ড লাগে মিয়া মিউজিয়াম লাগে তাৰপিছত দেখিব যোৱাকালি আমাৰ দুজনী ছোৱালী ৰেপ কৰিলে ওদালগুৰিত গতিকে 15-20 বছৰ পিছত কি হ'ব আমাৰ অসমৰ জনগণে বুজি পোৱা নাই গতিকে আমি এইটোৱে কথা ক'ব বিচাৰিছো আফটাৰ 15-20 ইয়াৰ্ছ যেনেকে আজমল ছেট পুৰকিন্দা তেখেতে ভাষণ দিছে 420 আজমল অপেন চেলেঞ্জ কৰিছো তই 15-20 বছৰ পিছত তই দেখুওৱা ইয়াত তহঁতৰ CM পাতি দেখুওৱা চেলেঞ্জ কৰিছো তহঁতৰ CM তই যে কলি এই যে আজমলে ক'লে যে 15-20 বছৰ পিছত এখন মিয়া ৰাজ্য হ'ব মই এইটো দেখুৱাইছো এইটো জুবিন গাৰ্গে যেনেকৈ কয় ঘেণ্টা বুলি কৈছো তোক তেজ গৰম হৈ আছে আজমল তোক মই কৈ দিছো নেক্সট টাইম তেনেকুৱা ধৰণৰ কথা নকবি কিন্তু আৰু অবৈধ মিয়া বাংলাদেশে অসম এৰি যাবই লাগিব